এগৰাকী পদপথৰ ব্যৱসায়ী নাম লক্ষীৰাম দুৱৰা দাস। দিনটো ব্যস্ততাৰ পাছত আজৰি পৰত হাতত কলমটো তুলি লৈ ভৰি দিছিল সাহিত্যৰ জগতখনত। এখন দুখনকৈ 17খন তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰি নিজ কৰ্মৰাজিৰে পৰিচয় লাভ কৰা এইজনেই লক্ষীৰাম দুৱৰা দাস। এইজন মহান লেখকৰ জীৱনৰ বহু কথা আজি নিউজ 24 অসমৰ দৰ্শকসকলৰ বাবে। জীৱনৰ প্ৰথম গ্ৰন্থৰ পৰা 17 নম্বৰ গ্ৰন্থখনলৈ তেখেতৰ যাত্ৰা, সুখ দুখৰ বহু কথা নিউজ 24 অসমৰ সৈতে। নিউজ 24 অসমৰ কাৰ্যবাহী সম্পাদক দিগন্ত দাসৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ। চাওক এই বাৰ্তালাপ। নমস্কাৰ, নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই দিগন্ত জনাইছোঁ স্বাগতম। আজি আমি বিশেষ অনুষ্ঠানৰ মাজলৈ আমি বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট লেখক লক্ষীৰাম দুৱৰা দাস। তেখেত এগৰাকী পদপথৰ ব্যৱসায়ী। তেখেত দিনটোত ব্যৱসায়িক কৰ্মত ব্যস্ত হৈ থাকি ৰাতিৰ আজৰি সময়ত তেখেতে হাতত কলমটো তুলি লৈ ভৰি দিছিল সাহিত্যৰ জগতখনত। এখন দুখনকৈ তেখেতে 17খন তত্ত্বগধুৰ গ্ৰন্থ লিখি তেখেতে নিজৰ মাজতে এক জনপ্ৰিয়তা মহিয়ান হৈ পৰিছে। আজি লক্ষীৰাম দুৱৰা দাস আজি আমাৰ সৈতে আছে। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ। আমাৰ দৰ্শকসকলৰ বাবে আমি পোনপ্ৰথমে জানিব বিচাৰিছোঁ আপোনাৰ জন্ম, শৈশৱ আৰু বৈবাহিক জীৱনৰ বিষয়ে কিছু অলপ। হয়, নমস্কাৰ। নিউজ 1824 অসমৰ আপোনালোকক মই আমাৰ ঘৰৰ মজিয়াৰ পৰাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ জন্ম মাজুলীৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱত। মোৰ দেউতা স্বৰ্গীয় সোণ দুৱৰা আৰু মাতৃ শ্ৰীযুতা আইতি দুৱৰা। আৰু মই শৈশৱ মাজুলীতেই ডাঙৰ দীঘল হৈছোঁ, ব্ৰহ্মপুত্ৰৰ পানী, বতাহ, ধূলি বালি সেৱন কৰি। আৰু মই বৈবাহিক জীৱনটো মই মাজুলীতে বিয়া পাতিছোঁ, দক্ষিণপাট কৈৱৰ্ত গাঁৱৰে। মোৰ সহধৰ্মিনীৰ নাম শ্ৰীমতী বিভা দুৱৰা। আৰু মই প্ৰাথমিক পৰ্যায়ৰ শিক্ষা দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ LP স্কুলতে মই আৰম্ভ কৰিছোঁ। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা দক্ষিণপাট হাইস্কুলৰ পৰা পাছ কৰিছোঁ। আৰু মেৰাগৰ পৰা হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি পাছ কৰি মই পূব মাজুলী কলেজ আৰু মাজুলী কলেজতো শিক্ষা লৈছিলোঁ। বুৰঞ্জী বিভাগত স্নাতক বিষয়লৈকে পঢ়িলোঁ। থাৰ্ড ইয়েৰ ফাইনেলৰ সময়তে মোৰ অকণমান আৰ্থিকভাৱে অসুবিধা হোৱাত শিক্ষা জীৱন সামৰি মই যোৰহাট নগৰলৈ আহোঁ। আৰু মই যোৰহাট নগৰতেই ভাড়াঘৰত থাকি মই ব্যৱসায়ত মনোনিৱেশ কৰি আছোঁ বৰ্তমানলৈকে। আৰু সমান্তৰালকৈ মই ঈশ্বৰ কৃষ্ণৰ গুণ নামৰ প্ৰতি আকৃষ্ট হৈ মই বিভিন্ন ধৰণৰ গ্ৰন্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ প্ৰায়বিলাক গ্ৰন্থ মই সংগ্ৰহ কৰিছোঁ। ভক্তি প্ৰদীপ, অনাদি পাতন, নিমিৰ নৱ সিদ্ধ সংবাদ, নাম মালিকা, পদ্মপুৰাণ, ভাগৱত, গীতা, নামঘোষা ইত্যাদি ইত্যাদি বহুসংখ্যক গ্ৰন্থ মই বিভিন্ন দোকানৰ পৰা ক্ৰয় কৰি আনি ৰাতি অধ্যয়ন কৰোঁ। আৰু সমান্তৰালকৈ মই দুই এখন গ্ৰন্থ সামান্য জ্ঞানেৰে মনৰ সাহসতে লিখি উলিয়াইছোঁ। আৰু এতিয়া ৰাইজে অসমৰ বিভিন্ন প্ৰান্তৰ, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বুলি ক'লেও ভুল নহয়, ভাগৱত ব্যাখ্যা, গীতা ব্যাখ্যাকাৰ হিচাপেও নিমন্ত্ৰণ দিয়ে। আৰু তেনেকুৱা সামাজিক অনুষ্ঠানতো জড়িত হৈ আছোঁ। কৃষ্ণ। হয়, ধন্যবাদ জনাইছোঁ। আপুনি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টিৰাজিৰ এক আপুনি জ্ঞান লাভ কৰি সেই জ্ঞানৰ প্ৰতি আকৃষ্ট হৈ আপুনি গুৰুজনাৰ যি অমৰ সৃষ্টি সেইসমূহ নৱপ্ৰজন্মৰ মাজত বিলাই দিয়াৰ উদ্দেশ্যৰে আপুনি এই কেইবাখনো তত্ত্বগধুৰ গ্ৰন্থ আপুনি লিখি উলিয়াইছে। আপোনাৰ যিহেতু ব্যৱসায়িক কৰ্মৰ লগতে আপোনাৰ যি সাহিত্যৰ জগতখনত খোজ দিয়াৰ সেই মানসিকতা বা সেই কথা আপোনাৰ মনলৈ পোনপ্ৰথমে কেতিয়া আহিছিল? হয়, এইটো প্ৰায় 2015 চনৰ কথা। বৰিগাঁৱত তেতিয়া মই ভাড়াঘৰ কৰি আছিলোঁ। তেতিয়া মোৰ লগতে এজন মই যুৱকজনৰ নাম নলওঁ, গুণ্ডা বুলিয়ে তেওঁক বিখ্যাত। তেখেতে মোক খুব মাৰধৰ কৰিছিলে এটা সময়ত ভিতৰত সোমাই। আৰু তাৰ পিছৰ পৰা মই মনে মনে ভাবিলোঁ যে বিনা দোষত মানুহে কিয় মাৰ খায়, যে বিনা দোষত এজন মানুহে কিয় মাৰে। এইবোৰ কথা ভাবোঁতে মই ভাবিলোঁ যে মোৰ ঈশ্বৰৰ দুখ ধৰিছে। তাৰ পিছৰ পৰা মই
তেতিয়া মই ভাবিলোঁ যে মই ঈশ্বৰ সেৱা কৰিব লাগিব। তাৰপিছৰ পৰা মই বৰিগাঁৱতে যি এটুকুৰা মাটি কিনিছিলোঁ, মই পিছফালে কীৰ্তন ঘৰ নিৰ্মাণ কৰি আৰু মই গুৰু আসন প্ৰতিষ্ঠা কৰি পুৱা গধূলি সদায় মই গুৰু সেৱা কৰিবলৈ ধৰিলোঁ। সমান্তৰালকৈ মই বিভিন্ন দোকানৰ পৰা গ্ৰন্থসমূহ ক্ৰয় কৰি আনি দিনৰ ভাগত ব্যৱসায় কৰোঁ, ৰাতিকালত মই অধ্যয়ন কৰোঁ। আৰু এতিয়ালৈকে মই প্ৰায় 17খন গ্ৰন্থ প্ৰকাশ হৈছে। প্ৰথমখন 2016 চনত হৰি ভকতি অমৃত বাণী প্ৰকাশ হৈছে, আৰু এতিয়া 2024 চনৰ 2 ছেপ্টেম্বৰত আমাৰ ভাগৱতৰ 4টা স্কন্ধ, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ। একাদশ স্কন্ধতে নিমি নৱ সিদ্ধ সংবাদ অধ্যায়টো আনি আমি শব্দাৰ্থ আৰু সৰলাৰ্থ, 4 শাৰী পদ বা শ্লোকত থকা টান শব্দৰ অৰ্থ আৰু তলত সৰল ভাঙনি কৰি আমি লিখিছোঁ, আৰু ভাবিছোঁ যে সাধাৰণ মানুহেও ভাগৱতৰ 4টা স্কন্ধৰ নিমি নৱ সিদ্ধ সংবাদ অধ্যায়টো অধ্যয়ন কৰি অতি সহজে বুজি পাব আৰু টান শব্দবিলাকো ইয়াতে অৰ্থ পাই যাব। আমাৰ শেহতীয়া গ্ৰন্থ প্ৰায় 884 পৃষ্ঠাৰ আমি এখন যোৱা 2 ছেপ্টেম্বৰত সাহিত্য সভা ৰাধাকান্ত, যোৰহাট সাহিত্য সভা ৰাধাকান্ত সন্দিকৈ ভৱনত ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰৰ দ্বাৰা উন্মোচিত কৰা হৈছে। যিহেতু আপুনি এখন দুখনকৈ 17খন গ্ৰন্থ আপুনি তত্ত্বগধুৰ গ্ৰন্থ আপুনি পাঠক সমাজৰ বাবে আগবঢ়াই দিছে, আপোনাৰ সাহিত্যিক জীৱনৰ প্ৰথম গ্ৰন্থখন আৰু বৰ্তমান যিখন আপুনি শেহতীয়াকৈ উন্মোচন কৰিছে, শ্ৰীমদ ভাগৱত প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ শব্দাৰ্থ আৰু সৰলাৰ্থ, প্ৰথমখন গ্ৰন্থ আৰু আপোনাৰ যিখন নৱতম গ্ৰন্থ উন্মোচন হ'ল, সেই গ্ৰন্থৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ বিষয়ে যি আপোনাৰ মনত মানে আপোনাৰ জীৱনৰ স্মৃতিত জড়িত হৈ থকা সেই কথা কিছু আমি জানিব বিচাৰিছোঁ। গ্ৰন্থৰ ক্ষেত্ৰত বুলি ক'লে গ্ৰন্থৰ লগত যিসকল ব্যক্তি জড়িত সেইসকলে ভালকৈ বুজি পায়। গ্ৰন্থৰ লগত জড়িত ব্যক্তিসকলে আৰ্থিকভাৱে কেতিয়াও সচ্ছল নহয়, আৰু বৰঞ্চ সময়, কায়িক, মানসিক সকলো দিশ ব্যয় হয়। তাৰ বিনিময়ত আৰ্থিকভাৱে একেবাৰে সচ্ছল নহয়, কিয়নো আজিকালি মানুহে কিতাপ পঢ়াৰ মানসিকতাটো কমি গ'ল। কিতাপ পঢ়িবলৈ মানুহে এৰি দিছে, আৰু কিতাপ নপঢ়িলে মানুহৰ জ্ঞানটো নহয়। আমি যিমানেই মোবাইল ব্যৱহাৰ কৰোঁ, আমি যিমানেই বাহ্যিক জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু কিতাপ যদি আমি অধ্যয়ন নকৰোঁ, আমি তেতিয়া জ্ঞান আমি আহৰণ কৰিব নোৱাৰোঁ। কিতাপ হ'ল জ্ঞানৰ ভঁৰাল। কিতাপ অধ্যয়ন কৰাৰ মানসিকতাটো জাগিব লাগিব, মানুহে কিতাপ পঢ়িব লাগিব। মানুহে অবাবত ঢেৰ পইচা খৰচ কৰে। গ্ৰন্থমেলাখনলৈ গ'লে মই গ্ৰন্থমেলাটো গ্ৰন্থ বিপণী দিছোঁ, মানুহে ল'ৰা ছোৱালীকেইটাক লৈ যায় পপকৰ্ণ খুৱাই, ভাল ভাল মানুহে কিতাপ নিকিনি গোটেই মেলাবিলাক চাই পেলাই ঘূৰি গুচি আহে, কিতাপ এখন নানে। 20 টকা দামৰ কিতাপ এখন ক্ৰয় নকৰে, কিন্তু চাহ আৰু পপকৰ্ণ খুৱাই প্ৰায় 200, 300, 500 টকা খৰচ কৰি মানুহবিলাক এনেই ঘূৰি গুচি আহে। খুব কম সংখ্যক মানুহে কিতাপ পঢ়ে, আৰু যিসকলে কিতাপ পঢ়ে তেওঁলোকে লিখিবও পাৰে আৰু তেওঁলোকে অধ্যয়ন কৰি জ্ঞানো আহৰণ কৰিব পাৰে। গতিকে কিতাপ পঢ়াৰ মানসিকতা আমাৰ সকলোৱে জাগিব লাগিব, কিতাপ সকলোৱে পঢ়িব লাগিব, আৰু ভাল কামত মানুহে ব্যৱহাৰ কৰিব লাগিব পইচা, তেতিয়াহে লেখক এজনৰ কৃতকাৰ্যতা লাভ হ'ব। নহ'লে আমি লিখি আছোঁ, মানুহে কিতাপ নপঢ়ে, পঢ়িলেও মানুহে পইচা দিবলৈ ইচ্ছা নকৰে, কিতাপ এখন নিব পইচা দিবলৈ ইচ্ছা নকৰে। আৰু এতিয়ালৈকে 17খন গ্ৰন্থ লিখি যি অৱস্থা, মোৰ মাটিও গ'ল। এইবোৰ কথা মই বৰিগাঁৱত এতিয়াও সেইখন মাটি আছে, ৰবি দাস নামৰ এজনে এতিয়াও তেওঁ ঘৰ কৰি আছে। 2016 চনত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ গৈ মই বিক্ৰী কৰিবলগীয়া হৈছে। আগতে নিউজ ৰিয়া বাইদেৱে ধুনীয়া নিউজ এটা কৰিছে। কৃষ্ণ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। যিহেতু আপোনাৰ জনাইছে যে বৰ্তমান নৱপ্ৰজন্মৰ মাজত যিটো গ্ৰন্থৰ অধ্যয়ন, সেই দিশটো কমি গৈছে। যিটো সামাজিক মাধ্যম বৰ্তমান হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰামেই হওক, তাতে যিহেতু বৰ্তমান সময়ত নৱপ্ৰজন্মসকল বেছিকৈ জড়িত হৈ পৰিছে। বৰ্তমান নৱপ্ৰজন্মসকল গ্ৰন্থৰ দিশটোৰ পৰা যি আঁতৰি গৈছে, তাৰ মূল কাৰণ কি বুলি আপুনি ভাবে? তাৰ মূল কাৰণ হ'ল অভিভাৱকসকল। আমি যুৱ প্ৰজন্মক উশৃংখল বুলি কৈ পেলাই তেওঁলোকক আমি বেয়া বুলি ক'বলৈ বিচৰা নাই। তাৰ বাবে অভিভাৱকসকলো সচেতন হ'ব লাগিব। ল'ৰা ছোৱালীয়ে বিচাৰিলে মোবাইলটো তুলি দিব, ল'ৰা ছোৱালীয়ে বিচাৰিলে বাইক এখন তুলি দিব, কিন্তু ল'ৰা ছোৱালীৰ হাতত ভাল কিতাপ এখন তুলি নিদিয়ে। যে কিতাপ এখন পঢ়া, এখন ভাল কিতাপ, কিতাপখন পঢ়ি তুমি অধ্যয়ন কৰা, কিতাপখনৰ পৰা তুমি কি পালা, তাৰপাছত মই তোমাক মোবাইল কিনি দিম, সেইটো মানসিকতা নাই। মোবাইল বিচাৰিলে ঘৰত উৎপাত কৰিলে ডাইৰেক্ট মোবাইলটো কিনি দিব, আৰু মোবাইলটো কিনি দিয়াৰ পাছত মাক বাপেকে অকল মোবাইলতে ব্যস্ত হৈ গ'ল, আৰু তাৰ পৃথিৱীৰ তল গ'লেও গম নাপায়। গতিকে মোবাইল আৰু অভিভাৱকসকলৰ গাতো অত্যন্ত দোষ আছে।
তেওঁলোকে ল'ৰা ছোৱালীয়ে ইটোক দেখি সিটোক দেখি তেনেকৈ হৈছে। গতিকে গ্ৰন্থৰ অধ্যয়নৰ প্ৰতি আমি সজাগতা আনিবই লাগিব। যিখন সচেতন ব্যক্তি তেখেতসকলে গ্ৰন্থ অধ্যয়নৰ প্ৰতি সচেতন আনিলেহে আমাৰ নৱ প্ৰজন্মৰ মাজত আমাৰ গ্ৰন্থৰ চাহিদা হ'ব, আৰু গ্ৰন্থৰ চাহিদা হ'লে যেতিয়া জ্ঞান হ'ব, ভক্তি আৰু জ্ঞান দুইটা লাগিব। অকল ভক্তি কৰিলেই নহ'ব, ভক্তিৰ লগত জ্ঞানটো থাকিব লাগিব। আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাক, যিহেতু নৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক দিশ হওক বা গ্ৰন্থৰ অধ্যয়নৰ যিটো দিশ, সেই দিশটো তেওঁলোকৰ মাজত বিয়পাই তুলিবলৈ বা তেওঁলোকক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰিবলৈ অভিভাৱকেই হওক বা অন্য কোনো ব্যক্তি কেনেধৰণৰ পদক্ষেপ লোৱা উচিত? কেনেদৰে পদক্ষেপ লোৱা উচিত? আমি গ্ৰন্থ অধ্যয়নৰ কাৰণে আমি সজাগতা অভিযান কিছুমান পাতিব লাগিব। গাঁওবিলাকত গৈ গৈ আমি সচেতন ব্যক্তিসকলে, আমি যেনেকৈ এতিয়া আন্দোলন কৰিছোঁ, আমি বিভিন্ন কিবা লাগে বুলি আমি আন্দোলন কৰোঁ। চৰকাৰে হওক বেচৰকাৰে হওক বা ভাল কামেই হওক বেয়া কামে আন্দোলন নকৰাকৈ নহয়। আমি যদি গ্ৰন্থ অধ্যয়নৰ কাৰণে আমি আন্দোলন কৰোঁ যে প্ৰত্যেকে গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলেই হওক, কলেজীয়া বা শিক্ষাৰ যিবোৰ আমি বিষয়ী কিতাপ, তাৰ ওপৰতো আমি জ্ঞান লাভ কৰিবৰ কাৰণে আমি বিভিন্নখন গ্ৰন্থ আমি অধ্যয়ন, আমি যেতিয়া আজৰি সময় পাওঁ, মোবাইলটোতকৈ যে আমি এখন গ্ৰন্থ পঢ়োঁ, যিকোনো গ্ৰন্থই, অকল আধ্যাত্মিক গ্ৰন্থ বুলিয়ে কোৱা নাই, যিকোনো গ্ৰন্থ কিতাপেই মানে ভঁৰাল, জ্ঞানৰ ভঁৰাল। অকল মোৰ কিতাপখিনিয়ে বা সাৰ কথা আছে, অন্য কিতাপবিলাক সাৰ কথা নাই নহয়। আপুনি যদি বিচাৰলৈ কিতাপ এখনো পঢ়ে, তাতো আপুনি জানিবলগীয়া কথা থাকে। সাধু কিতাপ এখন পঢ়ে, তাতো আপুনি জানিবলগীয়া কথা থাকে। বা আপুনি যদি উপন্যাস এখনো পঢ়ে, তাতো আপুনি জানিবলগীয়া কথা থাকে। গতিকে আপুনি প্ৰত্যেক কিতাপৰ পৰাই ভাল বেয়া দুটা বিষয় আছে। আমি ভালখিনি ল'ব লাগে, বেয়াখিনি এৰিব লাগে। গতিকে গ্ৰন্থ অধ্যয়নৰ প্ৰতি চাহিদা নানিলে আৰু গ্ৰন্থৰ প্ৰতি মানুহৰ আকৃষ্ট নহ'লে লেখকে গ্ৰন্থ লিখি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। কাৰণ কেলৈ, গ্ৰন্থৰ প্ৰতি আমি যেতিয়া আগ্ৰহী হ'ম, তেতিয়া কিতাপ এখন কিনিবলৈ আমাৰ মন যাব। আৰু কিতাপ কিনি নপঢ়িলে লেখকে কিতাপ লিখি থাকিব, আৰু পঢ়াৰ সংখ্যা যেতিয়া নাথাকিব, তেতিয়া আমাৰ গ্ৰন্থৰ চাহিদাটো কমি যাব। গতিকে আমি সকলোৱে সচেতন হ'ব লাগিব, অভিভাৱকসকল সচেতন হ'ব লাগিব, আমি সচেতন ব্যক্তিসকল সচেতন হ'ব লাগিব। আমি গ্ৰন্থ অধ্যয়নৰ প্ৰতি আমি জাগৰণ আনিব লাগিব। তেতিয়াহে আমাৰ নৱ প্ৰজন্মৰ মাজত আমি গ্ৰন্থ তুলি দিব লাগিব। তেতিয়াহে আমাৰ গ্ৰন্থ প্ৰত্যেকেই লিখিবলৈ পাৰিব। কৃষ্ণ। হয়, ধন্যবাদ জনাইছোঁ। আপুনি যিহেতু 17খন তত্ত্বগধুৰ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে, দিনটো এগৰাকী ব্যৱসায়িক কৰ্মত ব্যস্ত থাকি ৰাতি যি আপুনি আজৰি সময় পায়, সেই সময়কণত সাহিত্যৰ চৰ্চা কৰিবলৈ যিহেতু মানুহৰ এক শান্তিৰ পৰিৱেশ বা ভাগৰুৱা অনুভৱ হ'ব নালাগে, সাহিত্যৰ জগতখনত কিবা তেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে নেকি? আপুনি দিনটোত ব্যৱসায় কৰ্মত ব্যস্ত থাকি ৰাতি সাহিত্যৰ কৰ্মৰ লগত জড়িত, কেনেকুৱা ধৰণৰ সমস্যা আপুনি সন্মুখীন হৈছে? মোৰ আইগৰাকীয়ে মোক সদায় খঙে কৰে, আপুনি অকণমান আহি পেলাই আৰাম কৰিব লাগে, আপুনি আৰাম নকৰে। মই তেতিয়া তেওঁক কয়, জীৱনটো খন্তেকীয়া, মানুহৰ জীৱনটো অশাশ্বত, অনিত্য, পদ্মপত্ৰ দলৰ সদৃশ। মানে পদম ফুটত পানী অকণ ৰৈ আছে, কোনখিনি সময়ত পানীকণ পৰি যাব, মানুহৰ জীৱনটো তেনেকুৱা। গতিকে জীয়াই থকা অৱস্থাত যদি আমি সময়ত সদব্যৱহাৰ নকৰোঁ, তেতিয়া আমি কোনো কামেই কৰিব নোৱাৰিম। গতিকে মই ভাগৰটো অনুভৱ নকৰোঁ। মই ৰাতিপুৱা যোৱাৰ আগত লিখি যাওঁ 2 ঘণ্টামান, সোনকালে উঠোঁ, আৰু সন্ধ্যা বজাৰৰ পৰা আহি পেলাই গাটো ধুই মই গুৰু সেৱা অকণমান মূৰটো ধুৱাই আকৌ টেবুলত বহোঁ। আৰু টেবুলত বহি কিমান সময় বহোঁ, তেতিয়া মাছ ভাত খালে বহিবলৈ নিদিয়ে তাৰপিছত, আৰু তেতিয়া যদি নিৰামিষ খাওঁ, তেতিয়া আকৌ ৰাতিও বেছি দেৰিলৈকে বহোঁ। গতিকে লৈ তেনেকৈ সময় উলিয়াই আমি, আৰু কেতিয়াবা দেওবাৰটো মই সময়টো উলিয়াই লওঁ। তেনেকেই অকণমান আগবাঢ়ি গৈছোঁ আৰু সময়। এই সাহিত্যৰ জগতখনত আপোনাৰ পৰিবাৰেই হওক বা আপোনাৰ পৰিয়ালৰ পৰা কি ধৰণে আপুনি সহযোগিতা লাভ কৰিছে? সহযোগিতাটো মোৰ পৰিয়ালৰ ফালৰ পৰা সহযোগিতা একেবাৰেই নাই। কাৰণ মই গুচি আহিলোঁ, আৰু ঘৰত তেনেকুৱা দেউতা নাই, আৰু দাদা এজন থাকে হায়দৰাবাদত, তেওঁলোকৰ কোনো সহায় সহযোগিতা নাই। মা থাকে মাজুলীত, আৰু মাও এতিয়া যথেষ্ট বয়স হ'ল, 80 দেওনা পাৰ হৈছে। গতিকে মোৰ সহধৰ্মিনী, তেওঁ মোক বহুত প্ৰেৰণা যোগায়, আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁ মোৰ লগতেই থাকে। তেওঁ বহুত অনুপ্ৰেৰণা যোগাই আহিছে। গতিকে তেওঁক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোৰ লগতে থাকে অবিৰাম। এই সাহিত্যৰ জগতখনত আপুনি যিহেতু এতিয়া কেইবা বছৰ আগৰ পৰা আপুনি জড়িত, এই সাহিত্যৰ জগতখনত এনে কিবা ঘটনা আছে নেকি, যি ঘটনা আপোনাৰ জীৱনৰ পাতত আদি সময়লৈকে আপোনাৰ জীৱনৰ স্মৃতি হৈ থাকিব? তেনেকুৱা স্মৃতি নাই, খালি এইজন আমাৰ শেহতীয়াকৈ যিজন এতিয়া আমাৰ
এই মোৰ শেহতীয়া গ্ৰন্থখন প্ৰকাশ কৰিছে শ্ৰদ্ধাৰ প্ৰদীপ বৰা বাপজনা তিতাবৰ। তেখেতে মাত্ৰ খুব বেছি 2 মাহমানৰ চিনাকি আৰু খুব কম সময়তে তেখেতে মোক নিজে আগবাঢ়ি আহি গ্ৰন্থখন প্ৰকাশ কৰিছে। গতিকে মোক সেইটোৱে এটা স্মৃতি হৈ থাকিব জীৱনত যে খুব কম সময়ৰ ভিতৰতে তেখেতে মোক চিনাকি হৈ গ্ৰন্থখন ৰাইজৰ হাতত তুলিবলৈ মোক সক্ষম কৰিছিলে। সেইটোৱে মোৰ, আৰু অন্য একো নাই। অন্য এক প্ৰশ্ন আপোনালৈ সুধিব বিচাৰিছোঁ। গুৰু দুজনাই যি অমৰ সৃষ্টি আমাৰ সাধাৰণ ৰাইজৰ মাজত দি থৈ গৈছে, সেই অমৰ সৃষ্টি যিদৰে গুৰুজনাই সৃষ্টি কৰি গৈছিলে, বৰ্তমান সময়ত সেই গুৰুজনাৰ অমৰ সৃষ্টি অন্য এটা দিশে গতি কৰিছে নি? আপুনি কি ভাবে ইয়াৰ ওপৰত? অন্য এটা দিশে গতি কৰিছে মানে এইটো গতিটো কৰেই। ঈশ্বৰ কৃষ্ণকেই চিনি নাপালে যাদৱ বংশত তেওঁ যদুকুলত অৱতাৰ গ্ৰহণ কৰি মনুষ্য ৰূপত তেওঁ ইমান লীলা কৰিলে, কিন্তু যাদৱ বীৰগণে ভগৱান কৃষ্ণকে জগতৰ ঈশ্বৰ বুলি চিনি নাপালে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোৰ হলি মাৰল কংস জগজন তাৰণ, জনতাক উদ্ধাৰ কৰিবৰ কাৰণে, তাৰণ কৰিবৰ কাৰণে তেওঁ শংকৰ নামেৰে অৱতাৰ ধৰিলে আমাৰ অসম ভূমিত। তথাপি গুৰুজনাকেই আমি এতিয়া চিনি নাপাওঁ। বুজি পাইছেনে? তেওঁ ঈশ্বৰেই। তেওঁ আমি মহাপুৰুষ মাধৱদেৱে গুৰু ভটিমা লিখিবলৈ গৈ এটা ভটিমা লিখিছিলে। প্ৰথম এটা ভটিমা লিখিছিলে যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোৰ হলি কংসক বৈৰী জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ সুহি হৰি, হৰি বুলি লিখিলে। তেতিয়া গুৰুজনাই মাধৱ পুৰুষক মাতি আনি ক'লে, হে ৰাবহাৰপুৰ, তুমি বৰ ডাঙৰ কাম কৰিলা। বোলে প্ৰভু কি কৰিলোঁ? তুমি মোক হৰি বুলি লিখিলা। গতিকে হৰি বুলি নিলিখি অকণমান না কৰি লিখা। তাৰ পিছত লিখিছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোৰ হলি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। আমি অংশটো পাওঁ, হৰিটো তেওঁ নিলিখিলাও। গতিকে সেইজন শংকৰ, যিজন হৰি, দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰ গৃহে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগতক উদ্ধাৰ কৰে। জগতক যিজনে উদ্ধাৰ কৰিছে তেওঁ হৰিয়েই। সেইজন শংকৰদেৱকে আমি তেওঁ যি সহজ সৰল ধৰ্ম মানৱ সমাজত জগতৰ কল্যাণৰ কাৰণে দি গ'ল, একৰ্ষণ হৰিনাম ধৰ্ম, একো কৰিব নালাগে। তপ জাপ যাগ যজ্ঞ বলি বিধান হোম তীৰ্থ ব্ৰত উপাসনা একো কৰিব নালাগে। কেৱল কৃষ্ণৰ নাম মুখত ল'ব লাগে। সেইটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম। একো কৰিব নালাগে, কেৱল জিভাত ভগৱন্ত কৃষ্ণৰ নাম ল'ব লাগে। হৰিনাম কীৰ্তন নাহি দেশ কাল পাত্ৰ নিয়ম সংযম একো বিধি। হৰিত শৰণ লোৱা, কেৱল হৰিৰ নাম কীৰ্তন কৰোঁতে হৰে শুদ্ধি। হৰিনাম ল'ব লাগে আৰু কেৱল জিভাত ল'ব লাগে। নাই কায়ক কষ্ট ব্ৰত বিধান। গুৰুজনা সেই ধৰ্মটোকে আমি নাজানি আমি অন্য দিশে ফালে গতি কৰি বিভ্ৰান্তিকৰ বহুতৰ মন্তব্য গুৰুজনাৰ ওপৰত দি আছে। এইবোৰ কৰি থাকক। আমি সেইসকলক আমি ক'বলৈ নাযাওঁ। আমি প্ৰকাৰান্তৰে কেনেকৈ গুৰুজনাৰ ধৰ্ম কিঞ্চিত প্ৰচাৰ হয়, আমাৰ উদ্দেশ্যটো সেইটোৱে। আমি গুৰুজনাৰ পদাংক অনুকৰণ কৰা এটা নিক্ষীণ সেৱক। হয়, ধন্যবাদ জনাইছোঁ। যিহেতু আপুনি 17খন গ্ৰন্থ ইতিমধ্যে পাঠক সমাজলৈ আগবঢ়াই দিছে, এই গ্ৰন্থকেইখন আপোনাৰ প্ৰথমখন গ্ৰন্থৰ পৰা এতিয়া যিখন 17 নম্বৰ গ্ৰন্থ, সেই গ্ৰন্থকেইখনে নৱপ্ৰজন্মক আধ্যাত্মিক দিশৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ কি ধৰণে অৰিহণা যোগাব বুলি আপুনি ভাবে? অৰিহণা যোগাবলৈ মানে গ্ৰন্থৰ দ্বাৰা বিভিন্নজনে এতিয়া মৰাণ লেঙেৰীত প্ৰায় 75 ঘৰ মানুহে মানে আমাৰ নামমুখী হৈ শৰণ লৈছে। আৰু তেনেকৈ মাজুলীত এখন গাঁৱত 90 ঘৰ মানুহে নামত আহিছে, কৃষ্ণৰ ভক্তিত আহিছে। আৰু এনেকৈ ব্যাখ্যা কৰিবলৈ গৈও আৰু গ্ৰন্থবিলাকৰ প্ৰতি আকৃষ্ট হৈও বিভিন্নজনে হৰিমুখী হৈছে। তেওঁলোকৰ সেইটো অনুমান কৰোঁ। আৰু কিতাপবিলাক কিমান তত্ত্বগধুৰ হৈছে সেইটো নিজে ক'বলৈ টান, কিন্তু ৰাইজে ভাল বুলিয়েই কয়। আৰু তেনেকৈ ৰাইজে পঢ়িব লাগিব। ৰাইজে পঢ়িলেহে গম পাব যে কিতাপখিনিৰ ভিতৰত কি বিষয়বস্তুটো আছে। মই বা আপুনি ভাল বুলি ক'লেতো নহ'ব। গতিকে সকলোৱে পঢ়ক, অধ্যয়ন কৰক। বিশেষকৈ আমাৰ এই ভাগৱতৰ যিখন গ্ৰন্থ, সেইখন গ্ৰন্থ অধ্যয়ন কৰিলে কি হ'ব, আজি ব্যাখ্যাবিলাক প্ৰায় আছে, মোবাইলতো পায়, বা ব্যাখ্যাকাৰবিলাকৰ অসমত এতিয়া অভাৱ নাই। আজি সৰু বৰ বহুত ব্যাখ্যাকাৰ ওলাইছে, বহুত ব্যাখ্যাকাৰ এতিয়া গাঁৱে গাঁৱে ব্যাখ্যা, কিন্তু শব্দৰ অৰ্থখিনি থাকি যায়। আজি ব্যাখ্যাৰ কিতাপো ধেৰ ওলাই যদিও, ভাগৱত সৰল ব্যাখ্যা ওলাই যদিও শব্দৰ অৰ্থখিনি নাই। কিন্তু আমাৰ এইখন গ্ৰন্থত অৰ্থখিনি পাব। গতিকে যিখিনি টান শব্দৰ অৰ্থ, প্ৰত্যেক লাইন বাই লাইন অৰ্থখিনিও পাব। গতিকে গ্ৰন্থখন মই সকলোকে আদৰণি জনাইছোঁ যে সকলোৱে অধ্যয়ন কৰক, পঢ়ক। তাৰ পাছতে তেওঁলোকে গম পাব পাঠক সমাজে।
পৰৱৰ্তী পৰিকল্পনা কিবা কৰিছে নেকি পৰৱৰ্তী সময়ত পাঠক সমাজলৈ এতিয়া আকৌ কি শ্ৰী শ্ৰী কৃষ্ণ গীতাখন হাতত লৈছোঁ এইখনৰ পাছতে এতিয়া কৃষ্ণ গীতাখন মানে কিবা মোক বহুতে মানে কয় গীতাখন বৰ টান পাওঁ আপুনি পাৰিলে গীতাখন অকণমান ভাঙনি কৰিবচোন এতিয়া গীতা শাস্ত্ৰভাগ আৰম্ভ কৰিছোঁ এতিয়া অৰ্জুন বিষাদ যুগটো লিখি হৈছে তাৰপাছত 18টা অধ্যায় আছে এটা অধ্যায় লিখি হৈছে এতিয়া গীতাখন আৰম্ভ কৰিছোঁ আৰু এইখনৰ যিটো পইচা মই পাম এইবাৰ নিজৰ ববীয়াকৈ গীতা শাস্ত্ৰভাগ প্ৰকাশ কৰিম বুলি সংকল্প লৈছোঁ কেতিয়া মানে দৰ্শক সমাজে পাঠক সমাজে সেইখন লাভ কৰিব বুলি এইখন লাভ কৰিব এতিয়া মোৰ ইচ্ছা আছে মানে কি শংকৰ সংঘৰ অধিৱেশনতে সেইখন আমাৰ যিহেতু এইবাৰ যোৰহাটত হ'ব যোৰহাট মৌবন্ধাত হ'ব আৰু সময়ো নাই ফেব্ৰুৱাৰী মাহত অনুষ্ঠানটো হ'বই এতিয়া ফেব্ৰুৱাৰী মাহলৈ এতিয়া ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত মাত্ৰ 5 মাহমান দিন আছে যদি সক্ষম হয় যথেষ্ট কষ্ট কৰিব লাগিব যদি পাৰোঁ তেতিয়া কৰিম যদি নোৱাৰোঁ দুদিনমানৰ পিছত কৰিম আৰু হয় ধন্যবাদ জনাইছোঁ এয়া আছিল ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আছিল লক্ষীৰাম দুৱৰা দাস এগৰাকী পদপথৰ ব্যৱসায়ী হৈও তেখেতে 17খন গ্ৰন্থ ৰচনা কৰি নিজৰ মাজতে মহীয়ান হৈ পৰিছে নিজৰ মাজতে এক জনপ্ৰিয়তা লাভ কৰিছে আজি এই অনুষ্ঠানৰ পৰা মই দিগন্ত ইমানতে বিদায় লৈছোঁ লক্ষীৰাম দুৱৰা দাস তেখেত সাহিত্যৰ জগতখনত এটি উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক নিউজ 24 অসমৰ পৰিয়ালৰ হৈ আমি তাকেই কামনা কৰিছোঁ ধন্যবাদ